নমস্কাৰ, মই ডক্টৰ বিমল সূত্ৰধৰ। সকলো গ্ৰামীণ চিকিৎসকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহুত গ্ৰামীণ চিকিৎসকে ইতিমধ্যে আমাৰ এছ'চিয়েশ্যনত জইন কৰিছে, গতিকে তাৰ বাবে বহুত বহুত ধন্যবাদ। মই অল ইণ্ডিয়া প্ৰাইভেট মেডিকেল এছ'চিয়েশ্যনৰ অসমৰ মই জেনেৰেল ছেক্ৰেটাৰী। মই আজি গ্ৰামীণ চিকিৎসকসকললৈ জনাওঁ যে যোৱাকালি বহুতো মোক ফোন কৰিছে, ফোন কৰি পেলাই কি মানে প্ৰচেছটো কি আছে কি নাই, গতিকে সেইখিনি জানি পেলাই আমাৰ তাত ডকুমেণ্টছবিলাক ছাবমিট কৰিছে আৰু তেখেতসকলে হয়তো যিটো ডকুমেণ্টছ আছে 15-20 দিনত তেখেতক ঘৰতে পাই যাব, সেইটো কাৰণে চিন্তা কৰিব নাই। এতিয়া আহোঁ আমাৰ RMP আয়োগটো আমাৰ যে লাগে, যে গাঁৱত কিমান যে আমাৰ MBBS ডক্টৰৰ বহুত কম আছে, বহুত কম, যে PSC-বিলাকতো বহুত কম। চৰকাৰে কৈছে ঠিকেই যে আমি স্বাস্থ্য বিভাগ উন্নতি কৰি আছোঁ, কিন্তু দেখা গৈছে প্ৰেক্টিকেলি, মইতো কৈ আছোঁ, প্ৰেক্টিকেলি মই কালি ফিল্ডত গৈছোঁ, দেখা গৈছে সেইটো যিটো কোৱা মতে বস্তুটো নহয়গৈ। আৰু MBBS আমাৰ গ্ৰাম এৰিয়াত কম থকাৰ মই কাৰণো এটা বুজি পালোঁ, যে মই কালি এটা বস্তু জাজ কৰিছোঁ বস্তুটো, যে আমাৰ এই নিটত পেপাৰ, এই নিটতো ঘোপলা, এই নিটৰ পেপাৰবিলাক আউট হৈ যায় আৰু অসমত ইমান MBBS-ৰ ছিটো নাই, চৰকাৰী ছিট নাই। আৰু কিছুমানে ধৰক বাহিৰত পঢ়িবলগীয়া হৈ যায়, অলপ কম পইচাৰ ভিতৰত ধৰক বাহিৰত গ'লে 10-12 লাখ 15 লাখ টকাৰ ভিতৰত এজন ডক্টৰ MBBS হৈ যায়, বস্তু ক্লিয়াৰ হৈ যায়। তো এটা MBBS হ'বৰ কাৰণে মা দেউতাৰো সপোন থাকে, আৰু মা দেউতাতো সপোন থাকেই, তাৰপিছতো যিজনে পঢ়িম বুলি ভাবে তেখেতৰতো বহুত কষ্ট। এতিয়া 24 ঘণ্টা 20 ঘণ্টাই পঢ়িব লাগে। তো পইচাৰ অভাৱত কিছুমানে বাহিৰলৈ যায়, কাৰণ অলপ কম পইচাত MBBS-টো ক্লিয়াৰ 10-12 লাখৰ ভিতৰতে MBBS-টো কমপ্লিট হৈ যায়। কিন্তু ইয়াত এটা বস্তু দেখিলোঁ, কালি মই অলপ মাইণ্ড কৰিলোঁ, ইয়াত বাহিৰৰ পৰা পাছ কৰি আহিলেও আমাৰ ইণ্ডিয়া চৰকাৰে ইয়াত প্ৰেক্টিছ কৰিবৰ কাৰণে FMG এটা পৰীক্ষাত বহিব লাগে। এইটো কি এটা আইন বনাই দিছে ভগৱান জানে। FMG পৰীক্ষাত পাছ হ'লেহে চৰকাৰে প্ৰেক্টিছ কৰাৰ অথৰিটিটো দিয়ে, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই। এতিয়া মই ভাবিলোঁ যে MBBS পঢ়াৰ কাৰণে অসম মেডিকেল, গুৱাহাটী মেডিকেলেই হওক বা আচলতে জেলত আপোনালোকে খালী কৰক, আমাক জেলত জেগা দিয়ক। গতিকে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আমাৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু অসমৰ হৈ মই ডক্টৰ বিমল সূত্ৰধৰ, গ্ৰামীণ চিকিৎসক, মই ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ জনাইছোঁ।